বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি অসমৰ প্ৰাণ হেপাহৰ ৰঙালী বিহুতি নগনা মুখত আকৌ আহিল অসমীয়াৰ হেপাহৰ ৰঙালী বিহু চৌদিশে এতিয়া ঢোলৰ গুমগুমনি অসমীয়াৰ বাপতি সাহোন বিহুতিলৈ মাজত মাত্ৰ কেইটামান দিন বাকী তাৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্যৰ চৌদিশে বহাগক আদৰিবলৈ সাজু হোৱা দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা চাওঁতে চাওঁতে আকৌ আহিল অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহু চেনেহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী উজনিৰ পৰা নামনিলৈকে দেখিবলৈ পোৱা গৈছে এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা হাজোৰ বাগদা হাইস্কুল প্ৰাংগণত নিশালৈ চলিছে বিহুৰ কৰ্মশালা ঢোলৰ চেৱে চেৱে নাচিছে শ শ নাচনীয়ে বাগদা গাঁৱৰ যুৱক যুৱতীৰ লগতে জ্যেষ্ঠসকলেও চাবলৈ আহিল বিহুৰ কৰ্মশালাৰ সামৰণি বাগদা গাঁৱৰ লগতে হাজোৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱতীসকলে অংশগ্ৰহণ কৰিলে এই কৰ্মশালাত লগতে তিনিচুকীয়াৰ জোনবাই বিহু দলেও আখৰাত ব্যস্ত হৈ পৰিছে ৰাইজৰ মাজলৈ যাবলৈ তিনিচুকীয়াৰ প্ৰায় 19 গৰাকীকৈ ডেকা গাভৰুৱে একত্ৰিত হৈ ৰাজ্যৰ জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে বিহুৰ মঞ্চত আমি খুবেই আজি সুখী আমাৰ পশুপালন উন্নয়ন সমিতিৰ উদ্যোগত আমি 13 দিনীয়া আমি কৰ্মশালা হাতত লৈছিলোঁ এই আমাৰ প্ৰথম কৰ্মশালা নহয় আমি যোৱা 3টা বৰ্ষত আমি কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ আৰু আমি যথেষ্ট সুখী আমাৰ অভিভাৱকসকলে আমাক খুব মানে অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছে যথেষ্ট প্ৰশিক্ষাৰ্থীও আহিছে আৰু অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই প্ৰশিক্ষণটি প্ৰদান কৰা হৈছে আৰু পশুপালন আমাৰ শিশু উন্নয়ন সমিতিয়ে কেৱল কৰ্মশালা বুলিয়েই নহয় আমি সময়ে সময়ে বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ আমি ৰাভা দিৱস চিত্ৰাংকন আৰ্ট এণ্ড ক্ৰাফ্ট গ্ৰীষ্মকালীন কৰ্মশালা শিবিৰ আমি তেনেকৈ সময়ে সময়ে আমি উদযাপন কৰি আহিছোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে যে কি আমাৰ শিশুসকলক নৱপ্ৰজন্মক আমি এইখন প্লেটফৰ্ম দিয়া শিশুসকলৰ প্ৰতিভাসমূহ যাতে বিকাশ হ'ব পাৰে সেয়া আমাৰ প্ৰচেষ্টা লগতে আমি এগৰাকী সচেতন নাগৰিক হিচাপে আৰু এগৰাকী সচেতন অভিভাৱক হিচাপে আমাৰ সদায় দায়বদ্ধ হ'ব লাগে আমাৰ দায়িত্ব থাকে যাতে এই বিজ্ঞানৰ যুগত যাতে বিজ্ঞানৰ এই ধামমুখীয়াৰ ফালে আমাৰ নৱপ্ৰজন্ম যাতে গতি নকৰে ইতিহাসক সংস্কৃতিক অসমীয়া সংস্কৃতিক সমাজ জীৱনক আমি কেতিয়াও আমি পাহৰিব নোৱাৰোঁ সেই সম্পদৰাজি আমি জীয়াই ৰাখিবৰ বাবে যিহেতু আজি বিহুৰ কৰ্মশালা আপোনালোকে আহিছে বিহু যিহেতু আমাৰ জাতীয় উৎসৱ অসমীয়াৰ আৱেগ আমাৰ স্বাভিমান গতিকে এই বিহুক আমি সংৰক্ষণ কৰিবলৈ প্ৰতিষ্ঠা প্ৰদান কৰিবলৈ আৰু আমাৰ নৱপ্ৰজন্মই যাতে এই বিহু ভৱিষ্যত প্ৰজন্মলৈ যাতে উত্তৰ পুৰুষসকলে যাতে এয়া যুগ যুগান্তলৈ শিপাই ধৰিব পাৰে সেই প্ৰচেষ্টা আমি হাতত লৈছোঁ আমি যথেষ্ট সুখী আৰু এই চেনেলৰ জৰিয়তে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ ইয়ালৈ আহিছে আগতীয়াকৈ ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বাগদা শাখা ছাত্ৰ সন্থা আৰু বাগদা গাঁও উন্নয়নৰ সহযোগত এইবেলি বাগদা বিয়াজ হাইস্কুলৰ খেলপথাৰত 8 দিনীয়াকৈ এই বিহু কৰ্মশালা অনুষ্ঠিত কৰিছোঁ এই কৰ্মশালাত প্ৰায় 200 প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু লগতে এই অনুষ্ঠানটো পৰিচালনা কৰিছে ডক্টৰ কল্যাণ দাসদেৱ তেখেত স্বনামধন্য এজন বিহু সম্ৰাট বুলিয়ে ক'ব লাগিব লগতে অসম বিহুৰাণী তথা বিহুৱতী জিনু সন্দিকৈয়ে লগতে আকুলিমা ৰাজবংশীয়ে এই অনুষ্ঠানটো পৰিচালনা কৰিছে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল এই বিহু নাচ শিকি নিশ্চয় উপকৃত হ'ব বুলি আমাৰ ধাৰণা হৈছে আৰু তেওঁলোকেও সুন্দৰভাৱে ইয়াতে মনোযোগেৰে তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে বিহুক জগত খবলৈ নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে যথেষ্টখিনি কৰিছে কিন্তু এই যি গ্ৰাম্য অঞ্চলৰ যিখিনি আপোনাৰ অভিভাৱক আছে অভিভাৱকসকলে নিশ্চিতভাৱে আপুনি ভাবেনে যে তেওঁলোকৰ যিসমূহ তেওঁলোকৰ যিসকল বাচ্চা আছে তেওঁলোকৰ যিখিনি সন্তান আছে তেওঁলোকক এই যি
অসমৰ জাতীয় জীৱনৰ লগত সংগতি থকা যিটো নিশ্চয় মই ভাবোঁ আৰু সেইকাৰণেই আমাৰ বাক্য অঞ্চলৰ এই যিবিলাক অভিভাৱিকা আছে তেওঁলোকে আজি 8 দিনে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক লৈ আহি এই সময়ক লৈ কি তেওঁলোকে ইয়াতে ৰখি আছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যাতে বিহুটো একদম ওপৰলৈ লৈ যাব পাৰে তাৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰিছে। হাজোৰ পৰা হিৰকজ্যোতি দাস আৰু তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ সহযোগত নিউজ ডেস্ক এনিটক্স। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।